মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ ম্যাথমেটিক্সৰ ওয়ার্ক ইট আউট 1.5 কৰি চাও আহা 1.5ৰ প্ৰশ্নবোৰ সমাধান কৰিম। ওয়ার্ক ইট আউট 1.5ৰ এক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা যে যোৰহাটৰ খেতিয়ক এজনৰ ধানৰ উৎপাদন 2023 চনত প্ৰতি হেক্টৰ মাটিত 9856 কিলোগ্ৰাম আছিল আৰু 2024 চনত সাৰ আৰু জলসিঞ্চনৰ দক্ষ ব্যৱহাৰৰ ফলত উৎপাদন বাঢ়ি প্ৰতি হেক্টৰ মাটিত 12347 কিলোগ্ৰাম হয়। এতিয়া এই নম্বৰত কি কৈছে যে দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য উলিয়া। একেবাৰে সহজ চোৱা অকল আমি 2024 চনৰ উৎপাদনৰ পৰা আমি 2023 চনৰ উৎপাদনটো মাইনাস কৰিব লাগে। চোৱা 1 এর সলিউশন কি হব 2023 চনত 2023 চনত ধানৰ উৎপাদন কিমান আছিল 9856 কিলোগ্ৰাম 9856 কিলোগ্রাম পার হেক্টর মানে প্রতি হেক্টরত ইমান কিলোগ্রাম আৰু 2024 চনত উৎপাদন কিমান হৈছিল 12347 কিলোগ্রাম পার হেক্টর। ঠিক আছে এতিয়া পাৰ্থক্য উলিয়াব দিছে এতিয়া আমি পাৰ্থক্য উলিয়াম পাৰ্থক্য সৰি ইয়াত সনত এটো হ'ব সনত আৰু এটো ইংৰাজীত লিখিলে ইংৰাজীত যদি লিখিবা প্ৰডাকশন ইন 2004 ইয়াত লিখিবা production in 2024 এনেদৰে লিখিবা আৰু ইয়াত লিখিবা production in 2023 এনেদৰে লিখি দিবা আৰু এটো কেজি পাৰ হেক্টৰ হ'ব কেজি পাৰ হেক্টৰ কেজি পার হেক্টর। এতিয়া পাৰ্থক্য therefore পাৰ্থক্য কি হ'ব পাৰ্থক্য এটো ইংৰাজী ডিফাৰেন্স কি হ'ব ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব 12347 মাইনাস 9856 এটা মাইনাস কৰি দিয়া এটো মাইনাস কৰিলে কিমান হ'ব এটা এক সাইডত মাইনাস কৰি লোৱা 12347 9856 এটো মাইনাস কৰিলে 7 পৰা 6 গলে 1 4 পৰা 5 না যায় 14 পৰা 5 গলে 9 আৰু ইয়াত থাকিল 2 12 পৰা 8 গলে 4 আৰু ইয়াত থাকিল 11 পৰা 9 গলে 2 2491 কি হ'ব কিলোগ্রাম 2491 কিলোগ্রাম এইটো হ'ব এর সলিউশন। নেক্সট বি নম্বৰত কি কৈছে যে প্ৰতি বছৰৰ উৎপাদনক নিকটতম হাজাৰলৈ আসন্ন মান উলিয়াই ধানৰ উৎপাদনৰ পাৰ্থক্যৰ অনুমান কৰা। এতিয়া আমাক এই যে আমাৰ 2023 চনত কিমান হৈছে 9856 কিলোগ্ৰাম আৰু 12347 কিলোগ্ৰাম এই দুটাৰ আমাৰ আসন্ন মান উলিয়াব দিছে নিকটতম হাজাৰলৈ। এতিয়া ইয়াৰ সলিউশনটো হ'ব চোৱা বি সলিউশন কি হ'ব 9000
9,856 নিকটতম হাজাৰলৈ আসন্ন মান ইয়াক ইংৰাজীত লিখিলে হ'ব 9856 rounded to the nearest কি হ'ব হাজাৰলৈ to the nearest 1000 ইংৰাজীত লিখিলে এনেদৰে লিখিবা কি হ'ব ইয়াৰ আসন্ন মান কি হ'ব হাজাৰলৈ ইয়াৰ আসন্ন মান চোৱা হাজাৰলৈ এইটো ঘৰ হ'ব 9000 কিমান আছে 856 এতিয়া 9856 টো কাৰ মাজত আছে 9000 আৰু 10000 ৰ মাজত আছে এতিয়া এই সংখ্যাটো 9000 ৰ বেছি ওচৰ হ'ব নে 10000 ৰ বেছি ওচৰ হ'ব যেহেতু 500 ৰ ওপৰত আছে চোৱা 856 আছে এইটো 10000 ৰ বেছি ওচৰ হ'ব সো ইয়াৰ হাজাৰলৈ আসন্ন মান হৈ যাব 10000 10000 ঠিক আছে আৰু 12347 নিকটতম হাজাৰলৈ আসন্ন মান কিমান হ'ব ইংৰাজীত লিখিলে এই আগৰ দৰে লিখি দিবা যে নাম্বাৰটো লিখি ৰাউন্ডেড টু দা নিয়াৰেষ্ট 1000 এখানে লিখি দিবা কিমান হ'ব চোৱা 12347 ৰ হাজাৰলৈ আসন্ন মান এতিয়া চোৱা হাজাৰ ইয়াত কিমান আছে 2000 হাজাৰৰ ঘৰত 2000 আছে 2347 এতিয়া চোৱা 2347 টো কাৰ মাজত আছে 2000 আৰু 3000 ৰ মাজত আছে এতিয়া এই সংখ্যাটো এই 2347 সংখ্যাটো 2000 ৰ বেছি ওচৰ হ'ব নে 3000 ৰ বেছি ওচৰ হ'ব যেহেতু 500 ৰ তলত আছে 2000 ৰ ওচৰ হ'ব সো এইটো 2000 এ থাকিব সো এইটো হৈ যাব 12000 এতিয়া পাৰ্থক্যটো কিমান হ'ব therefore পাৰ্থক্য ডিফাৰেন্সটো কি হ'ব 12000 ৰ পৰা 12000 মাইনাস 10000 এটো কিমান হৈ যাব 2000 হৈ যাব 2000 পাৰ্থক্যটো কিমান হ'ব 2000 ইয়াত কেজি লিখিব পাৰা 2000 কিলোগ্ৰাম এইটো হ'ব ইয়াত সলিউশন বুজি পালা নেক্সট সিটো চোৱা সিট কি কৈছে যে আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰাত কেনেদৰে সহায় কৰিব ইংৰাজীত যদি চোৱা কি কৈছে যে how would the approximate difference help the farmer plan for the next year এতিয়া ইয়াৰ উত্তৰটো মই লিখি ৰাখিছো তোমালোকে এনেদৰে লিখি দিবা চোৱা এনেদৰে লিখিবা 1C ৰ আনসাৰ আনুমানিক পাৰ্থক্যই কৃষকসকলক উৎপাদন পৰিকল্পনা কৰিবলৈ ইয়াত কমাটো ইয়াত নহব সৰি ইয়াত কৰিবলৈ এটা হ'ব কৰিবলৈ তাৰ পিছত কমা হ'ব যে আনুমানিক পাৰ্থক্যই কৃষকসকলক উৎপাদন পৰিকল্পনা কৰিবলৈ খৰচ আৰু লাভ অনুমান কৰিবলৈ আৰু দ্ৰুত সিদ্ধান্ত ল'বলৈ সহায় কৰে ইংৰাজীত লিখিলে যে estimated difference helps farmers to plan production estimate costs and profits and make quick decisions এখানে লিখি দিবা হৈ যাব নেক্সট আহা 2 নম্বৰত কি কৈছে পৃথিৱীৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে ইমান কিলোমিটাৰ আৰু মংগল গ্ৰহৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে ইমান কিলোমিটাৰ এতিয়া এই নম্বৰত কি কৈছে মংগল সূৰ্য আৰু পৃথিৱী সূৰ্যৰ দূৰত্বৰ মাজৰ সঠিক পাৰ্থক্য গণনা কৰা এতিয়া চোৱা ইয়াৰ সলিউশনটো হ'ব আমি ডাঙৰটোৰ পৰা অকল সৰুটো মাইনাস কৰিব লাগে এইটো হ'ব আমাৰ পাৰ্থক্য এতিয়া ইয়াৰ সমাধানটো হ'ব চোৱা
যে মঙ্গল সূৰ্যৰ দূৰত্ব কিমান দি আছে এইটো মঙ্গল সূৰ্যৰ দূৰত্ব মঙ্গল গ্ৰহৰ পৰা সূৰ্যলৈ গড় দূৰত্ব এইটো 227943.824 এইটো আন্তৰ্জাতিক পদ্ধতিত দিয়া আছে আমি আন্তৰ্জাতিক পদ্ধতিতে লিখিম মঙ্গল সূৰ্যৰ দূৰত্ব 227943.824 কিলোমিটাৰ আৰু ইংৰাজীত লিখিলে মাৰ্চ টু সান ডিস্টেন্স এনেদৰে লিখিবা ইকুৱেল ইমান লিখি দিবা ইমান কিলোমিটাৰ এইটো km লিখিবা কিলোমিটাৰ আৰু পৃথিৱী সূৰ্যৰ দূৰত্ব আছে 149597870 কিলোমিটাৰ আৰ্থ সান ডিস্টেন্স ইমান এতিয়া পাৰ্থক্যটো কি হ'ব পাৰ্থক্য ডিফাৰেন্স ইকুৱেল কি হ'ব এই ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব এটা ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিয়া কিমান হয় ইয়াতে এটা সাইডত এইটো মাইনাসটো কৰি লোৱা যে 227943.824 আৰু আছে 149597870 এইটো মাইনাস কৰি দিয়া 4 পৰা 0 গলে এইটো 4 হ'ব 2 পৰা 7 না যায় 1 লোৱা 12 পৰা 7 গলে 5 12 পৰা 7 গলে 5 ইয়াত থাকিল 7 7 পৰা 8 না যায় ইয়াত 1 লোৱা 17 পৰা 8 গলে 9 হ'ব আৰু ইয়াত থাকিল 2 2 পৰা 7 না যায় ইয়াৰ পৰা 1 লোৱা 12 12 পৰা 7 গলে 5 আৰু ইয়াত থাকিল 3 3 পৰা 9 না যায় ইয়াৰ পৰা 1 লোৱা 13 হয় 13 পৰা 9 গলে 4 আৰু ইয়াত থাকিল 8 8 পৰা 5 গলে 3 7 পৰা 9 না যায় 17 17 পৰা 9 গলে 8 ইয়াত 1 থাকিল ইয়াৰ পৰা 1 লোৱা 12 11 হয় 11 পৰা 4 গলে 7 1 পৰা 1 গলে 0 তো এইখিনি হ'ব ইমান কিলোমিটাৰ হ'ব 954 কমাটো আন্তৰ্জাতিক পদ্ধতিত কি হয় 3 ঘৰ 3 ঘৰ কৈ আহে ইয়াত হ'ব আৰু ইয়াত হ'ব এটো কিমান আছে 78,345,954 কিলোমিটাৰ এইটো হ'ব এর সমাধান বুঝি পালা নেক্সট বি টু সোয়া কি কৈছে যে এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আসন্নমান উলিয়াই এই মানবোৰৰ মাজৰ পাৰ্থক্য অনুমান কৰা 10 নিযুত লৈ মানে 10 মিলিয়ন লৈ ইয়াতে সোয়া ইংৰাজীত যদি সোয়া ইয়াত আছে যে বাই ৰাউন্ডিং দিস ডিস্টেন্স টু দা নিয়ারেস্ট 10 মিলিয়ন estimate the difference between these values 10 মিলিয়ন লৈ আমাক নিকটতম আসন্নমান উলিয়াব দিছে সো ইয়াৰ উত্তৰ হ'ব সোয়া ইয়াৰ সমাধান হ'ব প্ৰথমতে সংখ্যাটো লিখি লোৱা সংখ্যাটো লিখি ইয়াৰ নিকটতম 10 নিযুতলৈ আসন্নমান এনেদৰে লিখিবা আৰু ইংৰাজীত লিখিলে সংখ্যাটো লিখি ৰাউন্ডেড টু দা নিয়ারেস্ট 10 মিলিয়ন 10 মিলিয়ন ল'ব লাগিব ইয়াত সোয়া 10 মিলিয়নৰ ঘৰটো ক'ত আছে এইটো 100ৰ ঘৰ এইটো 100,000ৰ ঘৰ আৰু এইটো মিলিয়নৰ ঘৰ এইটো 10 মিলিয়নৰ ঘৰ এইটো 10 মিলিয়ন 2 এতে সোয়া কিমান মিলিয়ন আছে 27 মিলিয়ন আছে 27 মিলিয়ন কিমান আছে 943,000 27 মিলিয়ন 943,824 এইখিনি আমি চাব লাগিব এই 27 মিলিয়ন এটা 27 মিলিয়নটো কাৰ মাজত আছে 27 মিলিয়নটো 20 আৰু 30ৰ মাজত আছে 20 মিলিয়ন আৰু 30 মিলিয়নৰ মাজত আছে 27 মিলিয়নটো 20 মিলিয়ন 20 আৰু 30 মিলিয়নৰ মাজত আছে এতিয়া এই 27 মিলিয়ন 9,043 এখানে লৈকে লোৱা এই 27 মিলিয়নটো এই 20ৰ বেছি উচৰ নে 30ৰ বেছি উচৰ 27 মিলিয়নটো 30ৰ বেছি উচৰ সো এখিনি হৈ যাব 30 হৈ যাব ইয়াত আছে 227 ইয়াত হৈ যাব 230 বাকিখিনি 00 হৈ যাব সো এইটো হৈ যাব 230 মিলিয়ন তাৰ পিছৰখিনি হৈ যাব 00 আৰু 31টা 0 এইটো হ'ব আৰু ইয়াৰটো চোৱা যে 149597870 ইয়াৰ নিকটতম 10 নিযুতলৈ আসন্নমান হ'ব আর এটো সংখ্যাটো লিখি রাউন্ডেড টু দা নিয়ারেস্ট 10 মিলিয়ন আগৰ দৰে লিখি দিবা ইয়াৰ 10
10 মিলিয়ন লৈ কি হ'ব চোৱা 10 মিলিয়ন ক'ত আছে ইয়াতে 49 মিলিয়ন আছে এতিয়া 49 মিলিয়নটো কাৰ কাৰ মাজত আছে 49 মিলিয়নটো আছে 40 আৰু 50 ৰ মাজত 40 আৰু 50 ৰ মাজত এতিয়া 49 মিলিয়নটো 50 ৰ বেছি ওচৰ নে 40 ৰ বেছি ওচৰ 50 ৰ বেছি ওচৰ সো আমি এই 49 ৰ ঠাইত লিখিব লাগিব 150 মিলিয়ন বাকিখিনি 00 হৈ যাব সো 150 মিলিয়ন এখিনি হৈ যাব এতিয়া ইয়াৰ পাৰ্থক্য কি হ'ব therefore পাৰ্থক্য কি হ'ব ডিফারেন্স DIFFERENCE ডিফারেন্স কি হ'ব যে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিয়া 230 মিলিয়ন মাইনাস 150 মিলিয়ন ইমান হ'ব এতিয়া এটো মাইনাস কৰি দিলে কিমান হ'ব 230 ৰ পৰা 150 বাদ দি দিয়া কিমান থাকে 230 ৰ পৰা 150 বাদ দিলে কিমান থাকে ইফালে 200 ৰ পৰা 150 বাদ দিলে 50 আৰু 30 80 মিলিয়ন থাকে সো 80 মিলিয়ন কি হ'ব কিলোমিটার 80 মিলিয়ন কিলোমিটার এইটো হ'ব সমাধান